আপুনি যদি ঘৰত বহুত দিনৰ পৰা গালি খোৱা নাই তেতিয়াহ'লে বিদ্যা কৈছোঁ এবাৰ চেলুনলৈ ধুনীয়াকৈ হিৰ' নিচিনাকৈ দাড়ি চুলিখিনি কাটি যাওক যাতে নোচোৱা ছোৱালীজনী আপোনাক ঘূৰি ঘূৰি চায় চুলি দাড়ি যেতিয়ালৈকে আপোনাৰ দীঘল নহয় তেতিয়ালৈকে আপুনি গৌৰৱেৰে ক'ব পাৰিব হয় মোকো কোনোবাই চাই কিন্তু চুলি কাটিলেও বিপদ চুলি নাকাটিলেও বিপদ ভাবিছিলোঁ মনে মনে আহি চাইকেলখন থৈ গা পা ধুই কম্বলৰ তলত সোমাই থাকিম কিন্তু যমৰাজে গৰম আঙুঠা লৈ চোতালত ৰখি আছে এতিয়া মোৰ স্থান স্বৰ্গত নে নৰকত বিচাৰ হ'ব বেলেগ কথা একো নাই ইয়াত ঘৰত ডাং খাই আছে ডাং খোৱা মানুহতো এই চাইডটো কাটপাই দিয়া নলাব কিয় কাটবা নেছো দিছো কাটপাই দিয়া ধৰি ডাং খাইকে থাকিলে মাহা চাইড মাহা কাণৰ ওপৰত দিয়ে মাহা কেলা টুকি দিলে কি হ'ব বেলেগে ৰানিং হয় এই ইমান হাতা কৰছে আৰু কিয় হাতা কৰিব লাগে ইমান হাতা নকৰছো চাইডটো খাতা কৰছা মই মানছোঁ ওপৰখনটো তোক খাতা কৰিব দিছোঁ বাৰে বাৰে 2-3 বছৰ ওপৰ মাখা আৰু ডাঙৰ হৈ যাব তই আৰু কাটবা যাব লগা হ'লে দে হ'ব দে কি হ'ব দে আৰু তোৰ এনে সময় নাই বাৰু ৰাইজ মোৰ নিচিনা পাপীৰ বাবে নৰকতে স্থান দিয়ক বাৰু আপোনাৰ কোনফালে বিপদ চুলি কাটিলে বিপদ নে নাকাটিলে বিপদ জনাবলৈ নাপাহৰিব বাই বাই